কথাটো মানে হাৰ্টৰ অপাৰেশ্যন হৈছিলে। ল'ৰাজনৰ বয়স 4 বছৰ 6 মাহ। হাৰ্টৰ অপাৰেশ্যন আৰু তেজৰ নলীটো সৰু আছিলে। তেখেতে ক'লে যে অপাৰেশ্যনটো সৰু অপাৰেশ্যন হৈ যাব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ইয়াতে হৈ যাব। তাৰে পৰা তেখেতে ক'লে যে 12 তাৰিখে ভৰ্তি কৰিব লাগিব। 12 তাৰিখে ভৰ্তি নকৰাৰ আগত আপোনালোকে টেষ্ট 3টা জমা কৰিব লাগিব। তাৰে পৰা টেষ্ট 3টা জমা কৰিলোঁ। জমা কৰাৰ পিছত তেখেতে ICUত সোমাই দিলে। দিয়াৰ পিছত 12 তাৰিখে অপাৰেশ্যন ৰুমত লৈ গ'ল। ৰাতিপুৱা 6টামান বজাত নিয়াৰ পিছত গধূলি 4টামান বজাত ওলাই দিলে। দিয়াৰ পিছত ব্লাড যেন যাই আছে, তেখেতে গম পোৱা নাই, গাৰ্জেনেহে গম পায় যে ব্লাড যাই আছে, গৈ আছে। তাৰে পৰা ডাক্তৰে ব্লাডটো সেই অপাৰেশ্যন কৰা জেগাৰ পৰাই গৈ আছে, চিলোৱা জেগা দি। তেখেতসকলৰ হয়তো অপাৰেশ্যন কৰা ঠিক হোৱা নাই, হয়তো গাৰ্জেনক খুলি কোৱা নাই, ভিটাছ চৰাইটো তেখেতৰ লুকাই আছে। তাৰে পৰাই আকৌ আৰু ব্লাড আনিব দিলে, আকৌ ব্লাড আনিলে। 12 তাৰিখত গ'ল ব্লাড 18টা ব্লাড হৈ গ'ল। আকৌ আৰু 13 তাৰিখে অপাৰেশ্যন ৰুমত সোমাই দিলে যে আকৌ আৰু হৈ যাব। তাৰে পৰা আৰু ৰাতিপুৱা 13 তাৰিখে 6টা ব্লাড আনিব দিলে, আৰু 6টা ব্লাড আনি দিলে। দিয়াৰ পিছত তাৰে পৰা ডাক্তৰজনলৈ আহি ক'লে যে অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল, কাষ্টমাৰক কৈ দিলে। মই বোলো ঠিকেই আছে দিয়ক। তাৰে পৰাই যোৱা ৰাতি 1:42 এণ্টেকাল হ'ল ল'ৰাজনৰ। এতিয়ালৈকে ডাক্তৰজনে আমাৰ লগত কথা পতা নাই। ডাক্তৰজনৰ নাম ডাক্তৰ দেৱপ্ৰসাদ গোহাঁই। দেৱব্ৰত বৰগোহাঁই। আৰু তেখেতৰ হাতত এইটো সপ্তাহত 3টা এণ্টেকাল হ'ল। এজন প্ৰথম ল'ৰা হ'ল, তাৰ 3টা মৰিছে এইটো সপ্তাহতে। প্ৰথম ল'ৰা ঢুকালে, তাৰে পৰা ছোৱালী ঢুকালে, তাৰে পৰা এই ল'ৰা ঢুকালে। তেখেতে এতিয়ালৈকে তাৰমানে কোনো গাৰ্জেনৰ লগত, এইটো মই আহিছোঁ, মই মেডিকেলতে আছোঁ, তেখেতে কোনো ৰিপ্লাই দিয়া নাই। তাৰে পৰাই আৰু মই হেৰিত উঠিলোঁ, আপোনাৰ দেৱপ্ৰসাদ গোহাঁই। দেৱপ্ৰসাদ গোহাঁই। দেৱপ্ৰসাদ গোহাঁই। তেখেতৰ নামটো অলপ সেই এইটো যতপত মাতাওতে অলপ সেনে নহয়। ভুলটো ডাক্তৰজনৰে ভুল। তেখেতে ভিটাছ চৰাইটো কাষ্টমাৰক ক'ব লাগিছিল যে অপাৰেশ্যনটো ইয়াতে নহ'ব, গতিকে ল'ৰাজনৰ 10-12 বছৰ হোৱাৰ পিছত অপাৰেশ্যনটো বেলেগত হ'লেও কৰিব, মই নোৱাৰিম। তেখেতে অ'কে বুলি কৈ দিলে যে অপাৰেশ্যনটো সৰু অপাৰেশ্যন, কোনো চিন্তা কৰিব নালাগে। দেৱব্ৰত বৰগোহাঁই। তেখেতে যেতিয়া অ'কে বুলি ক'লে, আমিও নিশ্চিন্তভাৱে বহি থাকিলোঁ। ব্লাড লাগে মানে লাগে ব্লাড। তাৰে পৰাই ব্লাড তাত গৈছে যে ইমান ব্লাড কিহত লাগে, কৈছে ডাক্তৰেই জানিব। বয়স 4 বছৰ 6 মাহ। ভৰ্তি কৰিছিলোঁ আপুনি 12 তাৰিখে অপাৰেশ্যন হৈছিলে, তাৰে নেক্সট এসপ্তাহ আগত ভৰ্তি কৰিছিলোঁ। তাৰমানে ব্লাড নোহোৱালৈকে তেখেতে অপাৰেশ্যনত হাত দিয়া নাছিলে। তাৰে পৰাই আমি মেইন কাউণ্ট এতিয়া বেলেগ নাৰ্ছবিলাকেতো পাত্তাই নেদে, কি হৈছে কি হোৱা নাই কোনো ধৰণৰ কথাই নাই। আৰু কিবা মেডিচিন লাগে, কিবা লাগে, সেইটো সি আনিব দে, কিন্তু ৰোগীজনৰ কি হৈ আছে সেইটো কথা নকয়। গতিকে শেষ মুহূৰ্তত ৰাতিহে আমি গম পালোঁ যে ল'ৰাজন ঢুকাল। চিকিৎসকৰ তেখেতসকলে জানিব, আমাক জানিব দিয়া নাই না। FIR মানে FIR এতিয়া দিব লাগিব এইটো বস্তু, যিটোহে এনেকৈ 3জন হ'ল, আৰু এজন আছে তেখেতক ৰিলিজ দিয়া নাই। গাৰ্জেন আছে, গাৰ্জেনে ক'ব কিছু কথা, তেখেতকো ৰিলিজ দিয়া নাই। আৰু অপাৰেশ্যন কৰিব তেখেতৰ হাতত, তাৰমানে তেখেতৰ হাতখনে বয়া অপাৰেশ্যনত তেখেতে হাৰ্টৰ অপাৰেশ্যন কৰিব নালাগে মই জানাত। গতিকে তেখেতৰ অপাৰেশ্যনটো ভাল নহয়। তাৰে পৰা মই মেইন কাউণ্টাৰত সোমালোঁ, তাতে তলৰ অফিচাৰজনক ক'লোঁ যে অপাৰেশ্যন 2টা হৈ গ'ল। কৈছে 2টা অপাৰেশ্যন হ'ব নালাগিছিল। মই বোলো তেখেতে জানিব। 12 আৰু 13, 12 তাৰিখে অপাৰেশ্যন হ'ল, আকৌ আৰু 13 তাৰিখে অপাৰেশ্যন হ'ল হাৰ্টৰে। সেই তেজৰ নলীটো আৰু হাওঁফাওঁত তাৰমানে ফুটা এটা হোৱা বুলি কৈছিলে, কৈছে সৰু ফুটা, কোনো টেনশ্যন ল'ব নালাগে। তো এটাই অপাৰেশ্যন 2 দিনকৈ অপাৰেশ্যন কৰিছে, ব্লাড দিছে 19টা। গতিকে ইয়াৰ ভিটাছ চৰাইটো লুকাই আছে, হয়তো তেখেতে ফাদিল কৰা নাই ডক্টৰৰ ওপৰত। গতিকে বিহিত ব্যৱস্থা লৈ যেন চিকিৎসালয়ৰ গাফিলতিৰ কাৰণে এইটো এনেকুৱা হৈছে। তেখেতসকলে ভিটাছ চৰাইটো ফাদিল কৰা নাই, গাৰ্জেনবিলাকৰ আগত কোৱা নাই। কেৱল ঔষধ লাগে ঔষধ আনিব দে, বাকী কি কৰি আছে তাত খবৰ নাই। চাব গ'লে ইয়াতে সোমাব নোৱাৰে, এনেকুৱা আৰু। প্ৰথম একবাৰ অপাৰেশ্যন কৰিলাক, 13 তাৰিখ হাৰ্টৰ অপাৰেশ্যন কৰিলাক। তাৰপিছত ৰাতি আমাক ব্লাড আনিব দি আছে। তেখেতসকলে ব্লাড ৰাখিব পৰা নাই। ৰাতিপুৱাই আমাক কৈছে যে ব্লাডটো আমি ৰাখিব পৰা নাই আৰু পুনৰ অপাৰেশ্যন হ'ব। মই তেতিয়া প্ৰশ্ন কৰিছোঁ, পুনৰ যদি অপাৰেশ্যন হয় ল'ৰাটো বাচিব নেকি?
মই সেনেকৈ কৈছোঁ তেওঁলোকে কৈছে নহয় ব্লাডটো ৰাখিব লাগিলে অপাৰেশ্যন কৰিব লাগিব পুনৰ আৰু বস্তুটো চেক কৰিব লাগিব